Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 4 পদাৰ্থ ধাতু আৰু অধাতু। আমি কোৱেশ্চন এনসাৰসমূহ পঢ়ি আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'ত কোৱেশ্চন নম্বৰ 5 লৈকে ডিসকাস কৰা হৈছে। আজি ভিডিঅ'ত হ'ব কোৱেশ্চন নম্বৰ 6 কাৰণ দৰ্শোৱা। স্টেটমেন্ট দিয়া আছে হেতু কি কাৰণে হয় কাৰণ দৰ্শাব লাগে। প্ৰথমটো কোৱেশ্চন হৈছে খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। খাদ্য সামগ্ৰী মেৰুৱাৰ কাৰণে তোমালোকে চাইছা যে এলুমিনিয়ামৰ যিটো পাত থাকে এলুমিনিয়ামৰ পাতেৰে মেৰিওৱা হয় যাতে বস্তুটো বহু সময়লৈকে গৰম থাকে। এটো কিয় হয়? এনসাৰ হৈছে এলুমিনিয়াম ধাতু ঘাত সহনশীল হোৱাৰ বাবে ইয়াক পাতল কাগজলৈ পৰিণত কৰিব পাৰি বাবে খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। যিটো এলুমিনিয়াম আছে এলুমিনিয়াম এবিধ ধাতু হয় আৰু ইয়াৰ ঘাত সহনশীল গুণ আছে। তাৰমানে ইয়াক যিমানে কোবোৱা নোহোৱা কিয় ই ভাঙি নাযায়। ই পাতল হৈ গৈ থাকে কিন্তু ভাঙি নাযায়। একেবাৰে পাতল হৈ পাত যেনেকুৱা গছৰ পাত যেনেকুৱা পাতল তেনেকুৱা পাতল কৰিব পাৰি বাবে ইয়াৰ দ্বাৰা খাদ্য সামগ্ৰী কি কৰা হয় মেৰুৱা হয়। তাৰপিছত নেক্সট হৈছে জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জল দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত। এইটো কি কাৰণে হয় জুলীয়া পদাৰ্থ তপতাবলৈ যিবোৰ দণ্ড ব্যৱহাৰ কৰা হয় ধাতুৰ দণ্ড সেইবোৰ নিমজ্জল হয় কিয়? এনসাৰ হৈছে জুলীয় পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জল দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত কাৰণ ধাতু তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। তাৰমানে ধাতুৰ মাজেৰে তাপ আৰু বিদ্যুৎ সহজে পাৰ হৈ যাব পাৰে কাৰণে জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জল দণ্ডবোৰ কি হয় ধাতৱীয় পদাৰ্থৰে নিৰ্মিত হয়। তাৰমানে গৰম পানী কৰা যিবোৰ পেন থাকে সেইবোৰত ধাতৱীয় পদাৰ্থ কিয় থাকে কাৰণ ইয়াৰ মাজেৰে তাপ বিদ্যুৎ এইবোৰ পাৰ হৈ যাব পাৰে যাৰ কাৰণে কি হ'ব পাৰে পানীখিনি গৰম হ'ব পাৰে। নেক্সট হৈছে তামে জিংকক তাৰ লৱণ দ্ৰব্যৰ পৰা অপসাৰিত কৰিব নোৱাৰে। যিটো তাম আছে তামে জিংকক তাৰ লৱণ দ্ৰব্যৰ পৰা অপসাৰিত কৰিব নোৱাৰে কাৰণ দৰ্শোৱা। এনসাৰ হৈছে তামে জিংকক তাৰ লৱণ দ্ৰব্যৰ পৰা অপসাৰিত কৰিব নোৱাৰে কাৰণ তাম জিংকতকৈ কম বিক্ৰিয়ক। যিটো তাম আছে সেইটো কম পৰিমাণে বিক্ৰিয়া কৰিব পাৰে জিংকতকৈ সেইকাৰণে তামে জিংকক তাৰ লৱণ দ্ৰব্যৰ পৰা অপসাৰিত কৰিব নোৱাৰে। এইটো চোৱা Cu তাম তাৰপিছত এইটো হৈছে জিংক সালফেট। এতিয়া এই Cu আহি Znক জিংকক আঁতৰাই পেলাই এই ঠাই ল'ব নোৱাৰে কিন্তু ইয়াতে যদি CuSO4 থাকিলেহেঁতেন আৰু ইয়াতে যদি জিংক থাকিলেহেঁতেন তেতিয়াহ'লে জিংকে গৈ পেলাই তামক আঁতৰাব পাৰিলেহেঁতেন কাৰণ জিংক কি হয় বহুত বেছি বিক্ৰিয়ক হয়। ইয়াক লৱণ দ্ৰব্যৰ পৰা আঁতৰাই দিব পাৰে কিন্তু কপাৰে নোৱাৰে। কম শক্তিশালী হয় কপাৰ। তাৰপিছত নেক্সট হৈছে সোডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয়। সোডিয়াম আৰু পটেছিয়ামক সাধাৰণতে কেৰাচিনত কিয় ডুবাই ৰখা হয়? এনসাৰ হৈছে সোডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয় কাৰণ এইবোৰ বায়ুমণ্ডলত থকা অক্সিজেনৰ সৈতে বৰ বেছি বিক্ৰিয়ক। তাৰমানে এইবোৰক যদি এনেই ৰখা হয় তেতিয়াহ'লে ইহঁতে বায়ুমণ্ডলত যি অক্সিজেন থাকে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ইয়াত কি হ'ব পাৰে জুই জ্বলিব পাৰে। জুই জ্বলাৰ সম্ভাৱনা বহুত বেছি থাকে কাৰণে সোডিয়াম আৰু পটেছিয়ামক কেৰাচিন তেলত ডুবাই ৰখা হয়। তাৰপিছত নেক্সট কোৱেশ্চন হৈছে কোৱেশ্চন নম্বৰ 7
তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে? ব্যাখ্যা কৰা। এলুমিনিয়ামেৰে তৈয়াৰী যিবোৰ পাত্ৰ থাকে সেইবোৰ পাত্ৰত আচাৰ সংৰক্ষিত কৰি ৰাখিব পাৰিনে? সো এনসাৰ হৈছে আচাৰ এলুমিনিয়ামৰ পাত্ৰত সংৰক্ষিত কৰি ৰাখিব নোৱাৰি কাৰণ এলুমিনিয়ামৰ সৈতে আচাৰত থকা অম্লই বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ নিঃসৰণ কৰে যাৰ বাবে আচাৰ নষ্ট হৈ যায়। এই যিবোৰ আচাৰ থাকে আচাৰত এচিড থাকে, অম্ল থাকে আৰু এই এচিডে এলুমিনিয়ামৰ সৈতে বিক্ৰিয়া কৰিব পাৰে আৰু যেতিয়া এচিডে এলুমিনিয়ামৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া ইহঁতে কি কৰে হাইড্ৰজেন গেছ এৰি দিয়ে আৰু এই হাইড্ৰজেন গেছে পাত্ৰটোত থকা যিবোৰ আচাৰ আছে আচাৰক কি কৰিব পাৰে স্পইল কৰিব পাৰে, বেয়া কৰিব পাৰে। সেইকাৰণে আমি নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰত সংৰক্ষিত কৰি ৰাখিব নোৱাৰোঁ। Question number 8. স্তম্ভ 8 থকা পদাৰ্থসমূহ স্তম্ভ বিত থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা। স্তম্ভ 8 কিছুমান পদাৰ্থৰ নাম দিয়া আছে আৰু স্তম্ভ বিত সেই পদাৰ্থবোৰৰ ব্যৱহাৰ দিয়া আছে আৰু উলট পালটকে দিয়া আছে, ইয়াক মিলাব লাগে। সো স্তম্ভ এ চোৱা ইয়াতে কি আছে প্ৰথমতে আছে পদাৰ্থ সোণ। সো সোণটো কি হয়? সোণ এবিধ অলংকাৰ হয়, ৰাইট? সোণ অলংকাৰ, এইটো খ নম্বৰৰ লগত মিলিব। তাৰপিছত আছে লো বা আইৰণ। লো কি হয়? ইয়াক যন্ত্ৰপাতি ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত আছে এলুমিনিয়াম। এলুমিনিয়াম খাদ্য মেৰুৱাবলৈ এলুমিনিয়ামৰ যিবোৰ পাত থাকে এলুমিনিয়ামক পাতলৈ ৰূপান্তৰিত কৰি তাৰ দ্বাৰা খাদ্য মেৰুৱা হয়। তাৰপিছত আছে কাৰ্বন। কাৰ্বনক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। তাম বৈদ্যুতিক তার, তামক বৈদ্যুতিক টানি পেলাই বৈদ্যুতিক তাৰলৈ ৰূপান্তৰিত কৰিব পাৰি। পাৰা থাৰ্মোমিটাৰ হিচাপে কাম কৰে। তাৰপিছত আছে আমাৰ কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9 কৈছে কি ঘটিব যেতিয়া ক নম্বৰ তামৰ প্লেটৰ ওপৰত লঘু সালফিউৰিক এচিড ঢলা হয়। যদি এটা তামৰ প্লেটৰ ওপৰত লঘু সালফিউৰিক এচিড ঢলা হয় তেতিয়াহ'লে কি হ'ব? এনসাৰ হৈছে তামৰ প্লেটৰ ওপৰত লঘু সালফিউৰিক এচিড ঢালিলে তাম ধাতুৱে লঘু সালফিউৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। সো তোমাৰ যেতিয়া তাম আৰু সালফিউৰিক এচিড একেলগ হয় তেতিয়া ইহঁতৰ মাজত বিক্ৰিয়া হয় আৰু বিক্ৰিয়াত কি হয় হাইড্ৰজেন গেছ উৎপন্ন হয়। ইয়াতে চোৱা বিক্ৰিয়া, এইটো হৈছে তাম বা কপাৰ। তাৰপিছত কিহৰ সৈতে বিক্ৰিয়া কৰিছে? সালফিউৰিক এচিড H2SO4, ইয়াৰ সৈতে বিক্ৰিয়া কৰিলে উৎপন্ন হয় কপাৰ সালফেট CuSO4 আৰু হাইড্ৰজেন গেছ। তাৰপিছত আছে কপাৰ সালফেট দ্ৰৱত লোৰ গজাল ৰখা হয়। যদি কপাৰ সালফেটৰ এটা সলিউশ্যনত লোৰ গজাল এটা ৰখা হয় তেতিয়াহ'লে কি হ'ব? এনসাৰ হৈছে কপাৰ সালফেট দ্ৰৱত লোৰ গজাল ৰাখিলে লোয়ে কপাৰক কপাৰ সালফেট দ্ৰৱৰ পৰা আঁতৰাই দিয়ে আৰু আইৰণ সালফেট উৎপন্ন কৰে কাৰণ লো কপাৰতকৈ বেছি বিক্ৰিয়ক। সো যদি এটা কপাৰ সালফেট দ্ৰৱৰ ভিতৰত লোৰ গজাল এটা দিয়া হয় তেতিয়াহ'লে লোৰ গজালটো আহি পেলাই এই যিটো কপাৰ আছে কপাৰটোক ইয়াৰ পৰা আঁতৰাই দিব আৰু নিজে ইয়াৰ লগত লগ লাগি পেলাই FeSO4 আইৰণ সালফেট উৎপন্ন কৰিব কাৰণ এই কপাৰতকৈ লো কি হয় বহুত বেছি বিক্ৰিয়ক হয়। এয়া চোৱা লো Fe প্লাছ CuSO4 যেতিয়া এই দুটাৰ মাজত বিক্ৰিয়া হয় তেতিয়া এই যিটো
লো আছে, লোয়ে কপাৰ ছালফেটৰ পৰা কপাৰটোক আঁতৰাই দিছে, আঁতৰাই পেলাই নিজে সেই ঠাই লৈ লৈছে আৰু আইৰণ ছালফেট উৎপন্ন কৰিছে আৰু কপাৰটোক কি কৰি দিছে, অকলশৰীয়া কৰি দিছে। কাৰণ কি হয় যে লোটো কপাৰ ছালফেটতকৈ বেছি বিক্ৰিয়ক হয়। কুৱেশ্যন নম্বৰ 10, হালনিয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষানলী এটাত সংগ্ৰহ কৰিলে। তেওঁ কেনেদৰে গেছটোৰ প্ৰকৃতি জানিব পাৰিব? প্ৰকৃতি জনা মানে কি, গেছটো আম্লিক হয়নে গেছটো তোমাৰ ক্ষাৰকীয় হয়, সেইটো কেনেকৈ জানিব? চ' ইয়াৰ এনচাৰ হৈছে প্ৰথমতে কি কৰিব লাগিব, হালনিয়ে যিটো গেছ সংগ্ৰহ কৰিছে সেই গেছটো পানীৰ লগত মিহলাব লাগিব। মিহলাই পেলাই কেইটোপালমান পানী পৰীক্ষানলত লৈ নীলা লিটমাছৰ সহায়ত পৰীক্ষা কৰিলে যদি নীলা লিটমাছৰ বৰণ ৰঙা হয় তেতিয়াহ'লে গেছটো কি হয়, আম্লিক হয়। চ' ইয়াৰ কাৰণে কি কৰিব লাগিব, সেই সংগ্ৰহ কৰা গেছখিনি পানীৰ লগত মিহলাই পেলাই এটা দ্ৰব্য প্ৰস্তুত কৰিব লাগিব আৰু সেই দ্ৰব্যটো পৰীক্ষানল অৰ্থাৎ টেষ্ট টিউবত ল'ব লাগিব। ধৰা হাফ টেষ্ট টিউবমান লৈ পেলাই তাতে লিটমাছ কাগজ ডুবাই দিব লাগিব, নীলা লিটমাছ কাগজ ডুবাই দিব লাগিব। যদি নীলা লিটমাছৰ বৰণ ৰঙা হয় তাৰমানে এই দ্ৰব্যটো কি হয়, এচিডিক বা আম্লিক হয়। তাৰপিছত আছে এই প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা সকলোবোৰ বিক্ৰিয়াৰ শব্দ সমীকৰণ লিখা। এই প্ৰক্ৰিয়াত কি কি বিক্ৰিয়া হৈছে তাৰ সমীকৰণ হিচাপে লিখিব লাগে। চ' এঙাৰ জ্বলালে তাৰ পৰা কি উৎপন্ন হয়, কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। এইটো হৈছে এঙাৰ, কাৰ্বন প্লাছ ই যেতিয়া জ্বলিব তাতে কি আহিব, অক্সিজেন আহিব আৰু উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড। তাৰপিছত সেই যি কাৰ্বন ডাই অক্সাইড যিটো উৎপন্ন হ'ল, সেই কাৰ্বন ডাই অক্সাইড গেছে পানীৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বনিক এচিড উৎপন্ন কৰে, যিয়ে নীলা লিটমাছৰ বৰণ কি কৰে, ৰঙা কৰে। এই যিটো কাৰ্বন ডাই অক্সাইড গেছ আছে, কাৰ্বন ডাই অক্সাইড গেছে কি কৰিব, পানীৰ সৈতে বিক্ৰিয়া কৰিব, বিক্ৰিয়া কৰি পেলাই তাৰ পৰা কাৰ্বনিক এচিড উৎপন্ন কৰিব আৰু যাৰ কাৰণে নীলা লিটমাছ যিটো আছে সেইটো ৰঙা লিটমাছলৈ ৰূপান্তৰিত হ'ব। কুৱেশ্যন নম্বৰ 11, এদিনাখন ৰীতাই মাকৰ লগত গহনাৰ দোকানলৈ গৈছিল। তেওঁৰ মাকে সোণাৰীজনক এটি পুনৰ সোণৰ গহনা পলিচ কৰিব দিলে। পিছদিনা তেওঁলোকে যেতিয়া গহনাডাল ঘূৰাই আনে তেওঁলোকে দেখিলে যে গহনাডালৰ ওজন সামান্য কমিছে। ওজন হ্ৰাসৰ বাবে তোমালোকে যুক্তি সহকাৰে কাৰণ দৰ্শাব পাৰিবানে? চ' ৰীতাই কি কৰিছে, এদিন মাকৰ সৈতে জুৱেলাৰীত গৈছে কাৰণ তেওঁলোকৰ গহনা এটা বহুত পুৰণা হৈ গৈছিল। পুৰণি গহনাবোৰৰ যিটো শ্বাইন থাকে সেইটো নোহোৱা হৈ যায় আৰু সাধাৰণতে মানুহে গহনাবোৰ পলিচ কৰে। চ' ৰীতাই যেতিয়া মাকৰ সৈতে গৈছিলে, গৈ পেলাই গহনা পলিচ কৰিব দিছিলে আৰু পিছদিনাখন যেতিয়া তেওঁলোকে গহনাটো ঘূৰাই আনিলে, আনি পেলাই দেখিলে যে গহনাৰ যিটো ওজন আগতে আছিলে তাতকৈ ওজনটো কমিছে। ইয়াৰ কাৰণ কি হ'ব পাৰে? এনচাৰ হৈছে সোণৰ গহনা পলিচ কৰাৰ বাবে ইয়াক এটা দ্ৰব্যত ডুবোৱা হয় যাৰ নাম হ'ল একুৱাৰেজিয়া, য'ত HNO3 আৰু HClৰ মলাৰ অনুপাত থাকে 1:3। সোণৰ গহনাৰ বাহিৰৰ আৱৰণ দ্ৰব্যত ডুবালে ই ওপৰৰ পৰা নোহোৱা হয় বাবে গহনাৰ ওজন কমে। চ' যিকোনো সোণৰ গহনাক যেতিয়া পলিচ কৰিব দিয়া হয় তেতিয়া ইহঁতক এটা দ্ৰব্যত ডুবোৱা হয় আৰু সেই দ্ৰব্যটোৰ নাম হৈছে একুৱাৰেজিয়া। এই একুৱাৰেজিয়া দ্ৰব্যত যেতিয়া গহনাবোৰ ডুবোৱা হয় তেতিয়া গহনাৰ বাহিৰৰ যিটো আৱৰণি আছে, বাহিৰৰ আৱৰণিটো কি হৈ যায়, তাতে উঠি যায়। উঠি যোৱাৰ কাৰণে সোণৰ গহনাৰ যিটো আগৰ ওজন থাকে সেই ওজন কি হৈ যায়, কমি যায়। কাৰণ ওপৰৰ পৰা যিটো বাহিৰৰ তৰপ আছিলে সেইটো গুচি যায় আৰু ভিতৰৰ তৰপ ওলাই কাৰণে গহনাবোৰ আকৌ জিলিকিবলৈ আৰম্ভ কৰে।
সো ইয়াতে কমপ্লিট হৈ গ'ল চেপ্টাৰ 4ৰ কুৱেশ্যন এনচাৰ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।